আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টিঙেৰচালি শাখা সমিতিয়ে টিঙেৰচালিত যিটো টিঙেৰচালিত অৱস্থিত যিখন পাঞ্জাৱ নেশ্যনেল বেংক সেই বেংকৰ তলতে পাঞ্জাৱৰ ATM এখন লাগি আছে ATM এখন আছে সেই ATM খনৰ সাইনবোৰ্ড যিখন আছে সেইখন ইমান ডাঙৰকৈ তেওঁলোকে বাঙালী ভাষাত প্ৰয়োগ কৰি তেওঁলোকে সাইনবোৰ্ডখন মাৰিছে তো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সেই ভাষাটোক আমি তীব্ৰভাৱে নিন্দা আৰু গৰিহণা দিছোঁ যাতে ইয়াতে এখন অনুষ্ঠান তেওঁলোকে অসমীয়া ভাষা প্ৰয়োগ নকৰি তেওঁলোকে বাঙালী ভাষা প্ৰয়োগ কৰিছে তাত আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে আমি তীব্ৰভাৱে গৰিহণা কৰিছোঁ আৰু আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টিঙেৰচালি শাখা সমিতিয়ে আমি পাঞ্জাৱ নেশ্যনেল বেংকৰ কৰ্তৃপক্ষক এখন আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু সেই পত্ৰত আমাক তেওঁলোকে আস্থা দিছে যে তেওঁলোকে 3 দিনৰ ভিতৰত এইখন বোৰ্ডখন সাইনবোৰ্ডখন অতৰাই তেওঁলোকে অসমীয়া ভাষাত তেওঁলোকে অসমীয়া ভাষাত লগাব বুলি আৰু আমাৰ এটা দাবী যদি সেই সাইনবোৰ্ডখন অতৰাই যদি 3 দিনৰ ভিতৰত তেওঁলোকে যদি সাইনবোৰ্ডখন অতৰাই অসমীয়া ভাষাৰ প্ৰয়োগ কৰি তেওঁলোকে যদি সাইনবোৰ্ড নলগায় তো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহি সেই ইয়াৰ বিৰোধিতা কৰি আমি তীব্ৰভাৱে আন্দোলন কৰিম।